হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ শেহতীয়াকৈ কি নতুন নটিফিকেশ্যন আহিছে, যেনেকৈ নটিফিকেশ্যন এবাউট ৰিক্ৰুইটমেণ্ট, নটিফিকেশ্যন এবাউট এক্সামছ, নটিফিকেশ্যন এবাউট ৰিজাল্টছ, নটিফিকেশ্যন এবাউট নেক্সট ষ্টেজ অফ এক্সামিনেশ্যন। ঠিক আছে, সেইখিনিৰ ওপৰত অলপ ডিছকাছ কৰিম। তাৰ আগতে মই এনেই আপোনালোকে সাধাৰণতে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটটো বহুতে হয়তো ৰেগুলাৰ বেচিছত চেক কৰি নাথাকে। মই মোৰ চেনেলত ভিডিঅ' দি থাকোঁ, কিন্তু এইবাৰ বহুতখিনি নটিফিকেশ্যন আহিছে। চ' সেইটো কাৰণে অ'ভাৰঅল মই জাষ্ট আপোনালোকক ৱেবছাইটৰ পৰাই খুলি পেলাই অ'পেন কৰি পেলাই দেখুৱাম কি নটিফিকেশ্যন আহিছে। তাৰ আগতে মই এটা কথা কৈ লৈছোঁ আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ এক্সামছবিলাকৰ কাৰণে যোনখিনি বৰ্তমান অনলাইন এপ্লিকেশ্যন চলি আছে বা যিখিনি আপকামিং এক্সামছ আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে মোৰ তাত কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। ষ্টাডি মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব। ইয়াতে গুৱাহাটী হাইকোৰ্টৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 শেহতীয়াকৈ পষ্ট ওলাইছিলে ডিষ্ট্ৰিক্ট কোৰ্টৰ, তাৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনবিলাকৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে PDF ফৰ্মেটত 50 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্টৰ MTS মানে মাল্টিটাস্কিং ষ্টাফৰ কাৰণেও বহুত পষ্ট ওলাইছিলে, তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত। গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ মানে ড্ৰাইভাৰৰ পষ্ট ওলাইছিলে, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক আছে, আৰু বাকী বহুতখিনি কম্পিটিটিভ এক্সামৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, সেইখিনিৰ বিষয়ে ভিডিঅ'টোৰ শেষৰ ফালে দেখুৱাম মই, সেইখিনিত ডিছকাছ কৰিম। তাৰ আগতে আমি আজিৰ ভিডিঅ'টোৰ মেইন টপিকটোলৈ গৈছোঁ। চ' এইটো হৈ গ'ল গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট। ঠিক আছে, চ' ইয়াতে যদি আপোনালোকে স্ক্ৰল কৰে, ইয়াতে দেখিব মোৰ লেফ্ট হেণ্ড ছাইডে দেখিছে ৰিক্ৰুইটমেণ্ট বুলি এটা পৰ্টেল আছে। সেই ৰিক্ৰুইটমেণ্টটো যদি আপোনালোকে ক্লিক কৰে, তেতিয়াহ'লে ইয়াতে দেখিব জুডিচিয়েল অফিচাৰ্ছ প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছ ডিষ্ট্ৰিক্ট কোৰ্ট আদাৰ অৰ্গেনাইজেশ্যনছ। ঠিক আছে, যেতিয়া আপোনালোকে কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে, জুডিচিয়েল অফিচাৰ্ছ বা আদাৰ অৰ্গেনাইজেশ্যনৰ নটিফিকেশ্যন খুব কমেই আহে যদি আপোনালোকে মাজৰ প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছ মানে গুৱাহাটী হাইকোৰ্টৰ, কাৰণ গুৱাহাটী হাইকোৰ্টটো অকল অসমৰে হাইকোৰ্ট নহয়, ইয়াতে আছাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ 4খন ষ্টেট কভাৰ কৰে আৰু ইণ্ডিয়াৰ আটাইতকৈ হায়েষ্ট জুৰিছডিকশ্যন থকা হাইকোৰ্ট হয় গুৱাহাটী হাইকোৰ্টটো। 4খন ষ্টেট কভাৰ কৰে। এই হাইকোৰ্টটো একেটা হাইকোৰ্টে হয় গোটেইখন ষ্টেটৰ কাৰণে, নামটো খালি গুৱাহাটী হাইকোৰ্ট। ঠিক আছে, গুৱাহাটীত যিহেতু অৱস্থিত। চ' সেইটো কাৰণে ইয়াতে আপোনালোকে যদি চাই প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছ যদি ক্লিক কৰে, ঠিক আছে, ইয়াতে প্ৰিন্সিপাল বেঞ্চ এণ্ড ছিটছ ক্লিক কৰিলে মানে নটিফিকেশ্যন ডেটেড 17, ইয়াতে ইণ্টাৰভিউ ভাইভা বছ ইন কানেকশ্যন উইথ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে ইয়াতে ইণ্টাৰভিউ ভাইভা বছৰ নটিফিকেশ্যন আহিছে। আৰু সেইখন যদি খোলোঁ, তেতিয়াহ'লে দেখিব 31 জুলাই 2026 শুকুৰবাৰ দিনাখন আপোনালোকৰ ইয়াতে কি বুলি কয় কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে ভাইভা বছ আছে। ঠিক আছে, চ' ইয়াতে দেখিছে অকল এই 3টা ৰোল নম্বৰক মাতা হৈছে আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ চাগে পষ্টটো কম আছিলে, মেবি এটা আছিলে পষ্ট, 2টা পষ্ট আছিলে, দুটাৰ কাৰণে 3জনক মাতা হৈছে, 2জন চিলেক্ট হ'ব, 1জন ৰিজেক্ট হ'ব, তেনেকুৱা। চ' তেনেকুৱা ধৰণৰকৈ আপোনালোকে নটিফিকেশ্যনবিলাক ইয়াতে খুলি চাব পাৰে। এতিয়া জুলাই 17 তাৰিখে এইটো লাষ্ট নটিফিকেশ্যন। জুলাই 13 তাৰিখে নটিফিকেশ্যন আহিছে ল' ক্লাৰ্কবিলাকৰ কাৰণে প্ৰিন্সিপাল ছিটত এডমিট কাৰ্ড ৰিলিজ কৰিছে। চ' ল' ক্লাৰ্কৰ পৰীক্ষা অলৰেডি হৈ গ'ল চাগে, 17 তাৰিখে পৰীক্ষা হোৱা কথা আছিলে। বাকী আগৰখিনি অনলাইন এপ্লিকেশ্যন মই ক'লোৱেই, মাল্টিটাস্কিং ষ্টাফৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। জুলাই 10 তাৰিখে নটিফিকেশ্যন আহিছিলে। ছফিয়াৰ মানে ড্ৰাইভাৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে। অনলাইন এপ্লিকেশ্যন ফৰ দি পষ্ট অফ প্ৰাইভেট ছেক্ৰেটাৰিজ ইন দি প্ৰিন্সিপাল ছিট অফ গুৱাহাটী হাইকোৰ্ট। ঠিক আছে, এইটো জুলাই 10 তাৰিখৰ নটিফিকেশ্যন। আৰু ইয়াতে এইখিনি নতুন নটিফিকেশ্যন আহিছে। ছফিয়াৰ ড্ৰাইভাৰ MTS, ঠিক আছে, এইখিনি কি বুলি কয় নটিফিকেশ্যন বৰ্তমান চলি আছে। আৰু বেলেগ বাকীখিনি অলপ পুৰণা নটিফিকেশ্যন, চ' পুৰণাখিনি আপোনালোকে নাচালে হ'ব। চ' আৰু লগতে কোনোবা যদি এলিজিবল বা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এনেকৈ মই দিয়া মতে মই অলৰেডি ভিডিঅ' বনাইছিলোঁ বাৰু MTS ড্ৰাইভাৰ আৰু যোনখিনি ষ্টেন'গ্ৰাফাৰৰ পষ্ট ওলাইছে সেইখিনিৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাইছিলোঁ। আপোনালোকে এনেকৈ ৱেবছাইটত গৈ পেলাই চাই ল'ব পাৰিব। আৰু যদি আমি আকৌ বেক কৰিলে মানে আকৌ যদি ৰিক্ৰুইটমেণ্ট পৰ্টেলটোৰ তলৰ চাইডে চাওঁ ডিষ্ট্ৰিক্ট কোৰ্ট, ইয়াতে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে যোনখিনি ৰিক্ৰুইটমেণ্ট হয় ইয়াতে এইখিনি আহিব। ঠিক আছে, জুলাই 16 তাৰিখে এটা নটিফিকেশ্যন আহিছে কম্পিউটাৰ স্কিল টেষ্ট ফৰ দি পষ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন দি ডিষ্ট্ৰিক্ট কোৰ্ট। ইয়াতে যদি নটিফিকেশ্যনটো খোলোঁ, তেতিয়াহ'লে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট যোনখিনি JA পষ্ট আছিলে সেইখিনিৰ কাৰণে লেভেল 1 20 মাৰ্কছ, লেভেল 2 15 মাৰ্কছ আপোনালোকৰ ইয়াতে নটিফিকেশ্যন ইয়াতে আহিছে। ঠিক আছে, চ' পৰীক্ষা দুদিন হ'ব, এটাটো হৈ গ'ল 8 আগষ্টত, এটা 9 আগষ্টত হ'ব। প্ৰথমটো টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰৰ যোনটো টেষ্ট হ'ব সেইটো লেভেল 1 20 মাৰ্কছৰ, সেইটো 8 আগষ্ট 2026ত হ'ব ছেটাৰডে। আৰু যোনটো ৰিটেন টেষ্ট হ'ব প্ৰফিচিয়েঞ্চি অন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট, সেইটো 9 আগষ্টত
পৰীক্ষা অনুষ্ঠিত হ'ব ছানডে দিনাখন ঠিক আছে চ' যিসকলে অলৰেডি যে ৰিটাৰ্ণ এক্সামিনেশ্যন ক্লিয়াৰ কৰিছিলে তেওঁলোকে ইয়াতে কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব ঠিক আছে ইয়াৰ পিছত আপোনালোকৰ নেক্সট ষ্টেজটো ইণ্টাৰভিউ বা ভাইভা পোষ্ট আছে চ' ভালকৈ দিব অল দি বেষ্ট থাকিলে আৰু লগতে ইয়াতে এইখিনি হৈ গ'ল আৰু যে পোষ্টটোৰ কথা মই এটা কথা কৈ দিছোঁ আগতে যোনখিনি LDA কপিজ টাইপিজ সেই পোষ্টবিলাক যে আছিলে সেইখিনি এমেলগেট কৰি পেলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টটো ক্ৰিয়েট কৰা হৈছে আজিকালি LDA কপিজ টাইপিছৰ পোষ্ট বেলেগ বেলেগকৈ তেনেকৈ নোলায় চ' সেইটো কাৰণে এতিয়া তেওঁলোকক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি JAA বুলি ডেজিগনেট কৰা হৈছে ঠিক আছে LDA কপিজ টাইপিজ সেই পোষ্টবিলাক চব মিলাই পেলাই এমেলগেট কৰি পেলাই একেলগ কৰি পেলাই এটা ছিংগল পোষ্ট বনোৱা হৈছে সেইটোৰ নাম হৈ গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট চ' সেইকাৰণে আপোনালোকে LDA কপিজ টাইপিছৰ পোষ্ট ওলাব বুলি আশা কৰি নাথাকিব JA পোষ্টে ওলাব JA পোষ্ট এতিয়া যিহেতু অলৰেডি যোনখিনি অনগয়িং হৈ আছে এতিয়ালৈকে নতুনখিনি এপইণ্টমেণ্ট হোৱাই নাই কম্পিউটাৰ স্কিল টেষ্টৰ জাষ্ট স্কেডুল কৰিছেহে চ' সেইকাৰণে JA পোষ্টটো এতিয়া ইমিডিয়েট নোলায় আপোনালোকৰ 2 years মান ৰখিব লাগিব 2-3 years মানৰ ইণ্টাৰভেলত ওলায় কিন্তু হয়তো যদি ৱৰ্ক প্ৰেছাৰ বাঢ়ি যায় বা নতুন ভেকেঞ্চি ক্ৰিয়েট হয় তেতিয়া হয়তো আকৌ তেওঁলোকে এবছৰ 1.5 বছৰৰ ভিতৰতে এডভাৰটাইজমেণ্ট উলিয়াব কিন্তু জেনেৰেলি নোলায় কিন্তু জুডিচিয়েল এছিষ্টেণ্টটোৰ জেনেৰেলি গুৱাহাটী হাইকোৰ্টৰ যোনটো প্ৰিন্সিপাল বেঞ্চ আছে জুডিচিয়েল এছিষ্টেণ্টৰ কি বুলি কয় ৰিক্ৰুইটমেণ্ট তেওঁলোকে লাষ্ট 2-3 yearsৰ পৰা ৰেগুলাৰ প্ৰত্যেক বছৰে কৰা হৈছে চ' মোৰ মতে আকৌ নটিফিকেশ্যন এইটো বছৰৰ শেষৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে আৰু লগতে জুলাই 16 তাৰিখে আছিলে জুলাই 10 তাৰিখে এই নটিফিকেশ্যন মই এইটোৱে ক'লোঁ যে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 পোষ্ট ওলাইছিলে ডিষ্ট্ৰিক্ট কোৰ্ট অফ আছাম অনলাইন এপ্লিকেশ্যন ইয়াতে অনলাইন এপ্লিকেশ্যনৰ নটিফিকেশ্যন আহিছে চ' এইখিনিয়ে হৈ গ'ল আৰু লগতে ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো এক্সাম হৈছিলে ৰিটেন টেষ্ট তাৰে ষ্টেজ 1ৰ OMR বেছ অবজেক্টিভ কুৱেশ্যন মাল্টিপল চইচৰ সেই ৰিজাল্ট ইয়াতে দিয়া হৈছে ঠিক আছে আৰু বাকীখিনি অলপ পুৰণা নটিফিকেশ্যন আৰু পুৰণা জুনৰ নাচালেও হ'ব জুলাইৰ পৰা আপোনালোকে কভাৰ কৰিলেও হ'ব চ' এইখিনি হৈ গ'ল নটিফিকেশ্যন আৰু লগতে যদি আমি জুডিচিয়েল অফিচাৰৰ নটিফিকেশ্যন চাওঁ জুডিচিয়েল অফিচাৰ জুনৰ 25 তাৰিখে এটা নটিফিকেশ্যন ৰিটেন এক্সামিনেশ্যনৰ মেইন ৰিটেন এক্সামৰ ৰিজাল্ট ইয়াতে ডিক্লেয়াৰ কৰিছে গ্ৰেড 3 আছাম জুডিচিয়েল ছাৰ্ভিচৰ চ' এইবিলাক অলপ পুৰণা নটিফিকেশ্যন ইয়াতে মই কৈছোঁৱেই এইটো জুডিচিয়েল যোনটো অফিচাৰ্ছ আছে সেই পোষ্টবিলাক বহুত ৰেয়াৰলি ওলায় বহুত কম চ' সেইটো কাৰণে জুডিচিয়েল অফিচাৰ্ছ আৰু আদাৰ অৰ্গেনাইজেশ্যনৰ নটিফিকেশ্যনবিলাকতকৈ প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছ আৰু ডিষ্ট্ৰিক্ট কোৰ্ট এই দুটা যদি আপোনালোকে চাই থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে বেছি নটিফিকেশ্যন দেখা পাব ৰিক্ৰুইটমেণ্ট হৈ থাকে মানে এইটো অকণমান ৰেগুলাৰ বেচিছতে গোটেই বছৰটোত 3টা 4টা 5টা কেতিয়াবা 10টাও ৰিক্ৰুইটমেণ্ট ইয়াতে হয় আৰু আদাৰ অৰ্গেনাইজেশ্যনত যদি ক্লিক কৰোঁ আদাৰ অৰ্গেনাইজেশ্যনত ক্লিক কৰিলে দিল্লী হায়াৰ জুডিচিয়েল ছাৰ্ভিচ এক্সামিনেশ্যনৰ কথা ইয়াতে কৈছে ঠিক আছে জইণ্ট ৰেজিষ্টাৰ ইন দি নেশ্যনেল কোম্পানী ল' এপিলেট ট্ৰিব্যুনেল চেন্নাই ঠিক আছে ইয়াতে বাকী অন্য জুডিচিয়েল যোনখিনি ব্ৰাঞ্চেছ আছে বা জুডিচিয়েল যোনখিনি অৰ্গেনাইজেশ্যন আছে অল ইণ্ডিয়া লেভেলত সেইখিনিৰ ইয়াতে নটিফিকেশ্যন ইয়াতে আহি থাকে চ' আপোনালোকে ইয়াতো যদিহে কোনোবাই অল ইণ্ডিয়া বেচিছত এপ্লাই কৰিব বিচাৰে কৰিব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে ফুলফিল কৰে ঠিক আছে চ' এইখিনি হৈ গ'ল নটিফিকেশ্যন চ' এইখিনি জনালোঁ আপোনালোকক এতিয়া বৰ্তমান এইখিনি নটিফিকেশ্যনে আছে বাকী নতুন নটিফিকেশ্যন এতিয়ালৈকে বেলেগ যোনখিনি আহিছে সেইখিনিয়ে আৰু আপকামিং নটিফিকেশ্যন আহি থাকিব চ' মই সেইটোৱে ক'লোঁ আপোনালোকে জাষ্ট ইয়াতে গৈ ৰিক্ৰুইটমেণ্টত গৈ পেলাই প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছ আৰু ডিষ্ট্ৰিক্ট কোৰ্টত ক্লিক কৰিলে মানে নটিফিকেশ্যনবিলাক দেখি থাকিব ঠিক আছে আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰখিনি কথা ক'লোৱেই তাৰোপৰি আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মত আৰু কোনোবাই যদি আৰু লগতে মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ যদি লয় 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 কথা ক'লোৱে 50 ৰুপিছত এভেইলেবল আছে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যন গুৱাহাটী হাইকোৰ্ট MTS ফুল কোৰ্চ 325ত এভেইলেবল আছে গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ ষ্টেট লেভেল লাইক ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট
ঠিক আছে আৰু লগতে APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি অৰ্গেনাইজেশ্যনৰ কম্পিটিটিভ এক্সামছ কণ্ডাক্ট কৰে সেইখিনি ষ্টাডি মেটেৰিয়েলছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইয়াতে পাই যাব 400 ৰুপিছত কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ এইটো 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ মেটেৰিয়েল এভেইলেবল আছে 300 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ অলৰেডি এক্সাম স্কেডুল কৰা হৈছে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ মেটেৰিয়েল এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্ম এটাত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে কিবা মোৰ পৰা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়া জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম